দানৱসকল, মহাৰাজ আহিছে, সাৱধান হৈ থাকিবা। কালকেতু, মোৰ সমান ভাগ্যৱান মথুৰাত আৰু কোনো নাই। সন্ত মহন্ত বসুদেৱৰ হাতত মোৰ ভগ্নী দৈৱকীক অৰ্পণ কৰিবলৈ পাই মই সঁচাকৈয়ে গৌৰৱ বোধ কৰিছো। হৌৱা, পূব আকাশত ফেহু জালি দিছে আৰু খন্তেক পাছতে মোৰ বুকু শূন্য কৰি গঢ়ি যাব স্নেহৰ ভগ্নী দৈৱকী সন্ত বসুদেৱৰ গৃহে। মহাৰাজ, মহাৰাজ, আপুনি বিচলিত নহব। এয়া প্ৰকৃতিৰ নিয়ম। কালকেতু, মই নিজেই ধৰি ৰথৰ বাক জৰি বসু দৈৱকীক আগবঢ়াই থৈ আহিম। মই ঘূৰি নহা পৰ্যন্ত নগৰৰ সম্পূৰ্ণ দায়িত্ব তোমাৰ ওপৰত। ভাল মহাৰাজ। মই বসু দৈৱকীক আগবঢ়াই থৈ আহো। দানৱসকল, এতিয়া তোমালোকে নিজ নিজ কৰ্তব্যতে হোৱা অগ্ৰসৰ। বসুদেৱ, পণ্ডিত পৱৰ তুমি বিদ্যা বিশাৰদ। সংসাৰৰ কোনো নীতি তোমাৰ নহয় অবিদিত। মোৰেই আজলি ভনী দৈৱকীক উপযুক্ত পাত্ৰ ভাবি যৌৱনৰ ভৰ দুপৰত তোমাকেই কৰিলো অৰ্পণ। মোৰ আশা আকাংক্ষাৰ বৃক্ষ জুপি ফুলে ফলে হয় যেন জাতিষ্কাৰ, এইয়ে মোৰ কামনা। অজলা অবলা এই অবুজ বালিকাৰ পদে পদে হব পাৰে শত অপৰাধ। অৰ্ধাংগিনী ভাবি শত দুখ ক্ষমিবা তুমি। আশীৰ্বাদ কৰিব মহাৰাজ। বিদায়ৰ বেলাত দাদা মোৰ সেৱা গ্ৰহণ কৰা। আশীৰ্বাদ কৰিছো ভনী। উঠ উঠ ভনী দৈৱকী, উচ্চ বংশজাতে কংসৰ ভগ্নী তুমি। সযতনে ৰাখিব লাগিব কংসৰ বংশৰ মান মৰ্যাদা। অতি যতনেৰে পালন কৰি বহু আশা আকাংক্ষা বুকুত বান্ধি জগতৰ চিৰন্তন ৰীতি মানি উপযুক্ত পাত্ৰতে আজি কৰিছো অৰ্পণ। তোমালোকৰ দাম্পত্য জীৱন হওক মধুময়। নিজ গুৰু স্বামী দেৱতা বুলি সততে কৰিবা সন্মান। এই
বিদায়ৰ ক্ষণত তোমাৰ দাদাৰ হিয়া ভৰা আশীৰ্বাদ কৰিবা গ্ৰহণ ব'লা এতিয়া তোমালোক দুয়োকে ৰথত তুলি আগবঢ়াই থৈ আহোঁ আশৰীত বিনা মেঘে বজ্ৰপাতে হয় অকস্মাত কোন কোন দেৱতা ভগ্নীৰ এনে উলহ মালহ বিবাহ দেখি দেৱতাৰ ঈৰ্ষাতে পৰিছে পৰাণ সাৱধান সাৱধান দেৱতা নোৱাৰিবি বিচলিত কৰিব কংসক এই শুভ যাত্ৰাৰ পৰা বসুদেৱ এবে আমি পুনৰবাৰে যাওঁ আগুৱাই সাৱধান সাৱধান কংস যি দৈৱকীক বিয়া পাতি মহা সমাৰোহে আপোন পাহৰা হলি মূৰ্খ কংস তই মূৰ্খ কংস তই চেনেহৰ ভনী তোৰ সেই দৈৱকীৰ গৰ্ভজাত অষ্টম পুত্ৰই সংহাৰ কৰিব তোৰ অবলীলাক্ৰমে মৰণৰ দিনটো তোৰ দুৰান্ত অসুৰ চমু চাপি আহে দিনে দিনে তাৰেই আজি অপূৰ্ব সূচনা মূৰ্খ কংস এয়া অপূৰ্ব সূচনা কোনে কয় কংসৰ আগত এনে বাণী যাৰ বিয়াৰ বিপুল আয়োজন এনে উলহ মালহৰ সময়ত তাইৰ অষ্টম পুত্ৰই ল'ব মোৰ প্ৰাণ সঁচা অতি সঁচা মনত পৰিছে মোৰ ধৈৰ্য্যতিৰ বৰ আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশবাণীয়ে সোঁৱৰাই দিছে মোৰ কৰ্তব্য নিজৰ কালকেতো হাজু আছে মহাৰাজ ঘৰুৱা বিজুলী বেগে তীক্ষ্ণ তৰোৱাল আনন্দত উন্মত্ত প্ৰজা পলক লৰি মিত্ৰ মোৰ কৰোনাই শত্ৰু সকলো বধ কৰা যাকেই যতে পোৱা আৰু খুদা ভলিয়া দতাল হাতী চুৰে আনি মেলি দিয়া প্ৰজা সাগৰতে আনন্দৰ উৎসৱত সৌকাজি ধ্বংসৰ ধুমুহা আনন্দৰ উৎসৱত সৌকাজি ধ্বংসৰ ধুমুহা বসুদেৱ নতুন মেতেৰ তুমি আৰু স্নেহৰ ভগ্নী দৈৱকী তোমালোক দুয়োজনে মোৰ ভৱিষ্যত ভাগ্যলিপি কাণ পাতি শুনিলা নহয় যি মিলন বান্ধোনেৰে বান্ধি দিলো তোমালোক দুয়োটিক সেই মিলন বান্ধোনে স্পষ্টভাৱে কৰিছে ঘোষণা অচিৰতেই কংসৰ মৰণ হিয়া ভৰা যি আনন্দ কৰিলো প্ৰদান তাৰে আজি সুন্দৰ প্ৰতিদান আচম্বিতে কংসৰ জীৱন অৱসান দেশ কথা সেই হ'ব নহ'ব অন্যথা কিন্তু
কংসৰ মৰণ জানো ইমান সহজ কংসৰ মৰণ জানো ইমান সহজ স্নেহ মমতা আছে যত মানে সকলো বিসৰ্জিলো এই মুহূৰ্ততে সম্বন্ধৰ নাগ পাশ দিছো দলিয়াই সৰ্ঘ ঘাতে দৈৱকীকে কৰে শিৰচ্ছেদে মুক্ত হব খোজা হৌ মৃত্যুৰ দুৱাৰে ধমেৱে ৰুদ্ধ কৰে চিৰকাললৈ কোৱা দাদা কিবা হেতু অনৰ্থক মই ল'ব লাগে মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰিখ বজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছা দাদা মানৱ নামত কিয় কলংক সানিছা পিশাচি নাই তোৰ কোনো অপৰাধ অপৰাধী নহয় কোনো মথুৰাৰে প্ৰজা যত মানে অপৰাধেই কংসৰ নে কি কোৱা বসুদেৱ কোনে জানে কোনে কৰে কিবা অপৰাধ কবলৈ কিবা আছে মোৰ কলে জানো শুনিবা সঁচাই ৰজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সকলো বিধান হ'ব ইচ্ছাতে তোমাৰ সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ শিৰে সৌ সীমাদ্ৰী লংঘিছে হত্যা কৰি ভগ্নীক নিজৰ মৰণকো ৰাজা তুমি ৰুধিব খুজিছা পৰিহাস নালাগে কৰিব তোমাৰ কথাই সঁচা ৰজা মই যেনে ইচ্ছা তেনেই বিধান প্ৰথমে দৈৱকীক কৰিম সংহাৰ আৰু তাৰ পাছত চাম ভালদৰে কি দৰেনো নিধন কৰিব পাৰে অষ্টম সন্তানে মোক বেছি সাজু হ পিশাচি তই মৃত্যুৰ বাবে নাৰী হত্যা মহাপাপ মহাৰাজ বসুদেৱ বাধা মোক নিদিবা দুনাই বাধা তেওঁক নিদিব দেৱ সাজু আছো দাদা প্ৰত্যেক মুহূৰ্তে কিন্তু দাদা ধ্ৰুৱ জানিবা বীৰ তুমি মহা শক্তিমান তথাপিতো সন্মুখত দেখা পাই আগন্তুক মৰণৰ স্বপ্ন পহেলিকা জীৱা দৰে কপিছা ভয়ত দৈৱকী নাৰী হলেও মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বলি হাঁহি মুখে কৰিম গ্ৰহণ সঁচা কথা মহাৰাজ এনে কাৰ্য অতি অশুভনীয় নাৰী হত্যা ভগ্নী হত্যাৰে কলংকৰ কালিমাখানি ক্ষত্ৰিয় অহিত বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা এনে কাম কৰা যদি ইচ্ছাটো তোমাৰে যোগে যোগে জগতৰ বীৰৰ সমাজে শত মুখে কৰিব গঞ্জনা নলব তোমাৰ নাম ঘৃণাতে লাজতে আৰু তাৰেই ভয়ত সাপ পুহি গাখীৰ খুৱাই এই কংস মহাৰাজ বীৰ বুলি পৰিচিত হ'ব জগতত বঢ়িয়া যুক্তি তোমাৰে হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ তাৰো আছে সহজ উপায় দৈৱকী জীয়াই থাকিব আৰু
তোমাৰো ৰাজা একোৱে অনিষ্ট নহ'ব। কৰজোৰে মিনতি কৰিছো, দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান। কি দৈৱকীৰ প্ৰাণ ভিক্ষা? দৈৱকীৰ মুক্তি মানে জানো কংসৰ মৰণ নহয়? তাৰ পৰিৱৰ্তে মহাৰাজ, দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্ততে ভূমিষ্ঠ হ'ব, তাৰ পাছতেই একে একে কৰি আনি তুলি দিম তোমাৰ হাতত। হত্যা কৰি সিহঁতক তুমি সবা সাৱধান নিজ ইচ্ছামতে। অসম্ভৱ, অসম্ভৱ স্বামী। নজনাবা তেনোৱা প্ৰাৰ্থনা। পৃথিৱীৰ নতুন অতিথি, সৰগৰ দেৱশিশু, সৰল নিষ্পাপ, সিহঁতৰ প্ৰাণ বিনিময়ে জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন। ভালদৰে ভাবি চোৱা বসুদেৱ, ভালদৰে ভাবি চোৱা। পাৰিবানে সঁচাকৈ প্ৰতিজ্ঞা পালিব? পাৰিবানে বিসৰ্জিব সন্তানৰ স্নেহ? যদি পাৰা, নাই মোৰ অলপো আপত্তি। তোমালৈ চাই মুক্তি দিব পাৰো দৈৱকীক। শক্তিধৰ নৰপতি তুমি, প্ৰজা আমি আশ্ৰিত তোমাৰ। দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে তুমি আপোন ইচ্ছাৰেই কাঢ়ি নিব পাৰা প্ৰতি মুহূৰ্ততে জীৱা আছে সকলো আমাৰ। তথাপিতো কওঁ মই শুনা, মিছা কথা নকওঁ কদাপি। প্ৰাণান্তেও বসুদেৱে প্ৰতিজ্ঞা পালিম। স্বামী, দেৱী প্ৰতিশ্ৰুত মই। এতিয়াৰ পৰা তেন্তে দুয়োজনে চাবলৈ স্থিৰ নেত্ৰে ছিন্ন হীৰ নিজ সন্তানৰ কৰাগৈ নিজকে প্ৰস্তুত। ধ্বংসলীলা বন্ধ কৰা দাদা, ধ্বংসলীলা বন্ধ কৰা দাদা, ধ্বংসলীলা বন্ধ কৰা। নাই নাই, বুজক সকলোৱে। কংসৰ ক্ষমতা, কংসৰ শক্তি, কংসৰ পৰাক্ৰম নিৰীহ লোকৰ ওপৰত কৰা অত্যাচাৰ বন্ধ কৰা দাদা, বন্ধ কৰা। হাতেৰ পিশাচি, বলা যাওঁ গৃহলৈ। গৃহলৈ? কিয়, দৈৱবাণীৰ কথা জানো মনত নাই? স্বামী, কোৱা দেৱী, থমকি ৰলা কিয়? সুষমা ভৰা চকু দুটি তোমাৰ দীপ্ত হৈ উঠিছে। মেঘাবৃত আকাশত তিমিৰ ফালি উদয় হোৱা পূৰ্ণ চন্দ্ৰৰ দৰে মুখপদ্ম তোমাৰ প্ৰফুল্লিত হৈ উঠিছে। নাথ, ছটা জীৱন্ত শিশুক বুকুৰ মাজৰ পৰা টানি নি কংসই নিষ্ঠুৰভাৱে হত্যা কৰিলে। আকৌ আহিছে সেই কালক্ষণটো। চাওকচোন নাথ, নিৰীহ বালকৰ ওপৰত কেনে অত্যাচাৰ। দৈৱকী, আজি মই এটা অদ্ভুত সপোন দেখিলো। কি সপোন দেখিলে কওকচোন নাথ। কি দেখিলো কওঁ শুনা। স্বয়ং নাৰায়ণে মহামায়াক আদেশ কৰিছে, যোৱা মহামায়া, দৈৱকীৰ গৰ্ভহৰি ৰোহিণী হোৱাগৈ, আৰু তুমি যশোদাত জন্ম ধৰাগৈ। মই স্বয়ং দৈৱকীৰ গৰ্ভত জন্ম লভিম। তাৰ পাছত দেখিলো, সৃষ্টিৰ আদিতে মই আছিলো সুতপা প্ৰজাপতি, আৰু তুমি আছিলা পিঞ্চি গোসানী। পুত্ৰ কামনা কৰি 12,000 বছৰ তপস্যা কৰাত বিষ্ণুৱে আমাক বৰ দিলে।
তেওঁ পৃথিৱী পালনৰ কাৰণে আমাৰ এই গৃহত জন্মগ্ৰহণ কৰিব। দৈৱকী আনন্দত মৰিয়া নাচি উঠিছে, গোসাই উপজিব। দৈৱকী স্বয়ং নাৰায়ণক পুত্ৰৰূপে অৱশ্যেই পাম। অলপ ধৈৰ্য ধৰক নাথ। কিবা আচৰিত, কিবা সেইটো আপোনা আপুনি শিকলি হাতৰ পৰা পৰিল হলকি। টান বন্ধনৰ পৰা নিষ্ঠুৰ ৰজাৰ কোনে যেন অকস্মাত আহি কৰি দিলে মুক্তিৰ বিধান। অলৌকিক ঘটনা। বাহিৰত দবা পিটা শিল বৰষুণ, প্ৰকৃতিৰ ভীষণ দুৰ্যোগ। সৃষ্টি যেন ধ্বংস হয় প্ৰতি মুহূৰ্ততে। ভিতৰত মই আৰু দৈৱকী মাথো নাছো যেন দুটি প্ৰাণী সৃষ্টিত কেৱল। অন্ধকাৰ কাৰাগাৰীটো সিও যেন হলেবে দেৱৰ মন্দিৰ। ৰাখি ৰাখি ফুলৰ সুঘ্ৰাণ, ধূপ ধূনা চন্দনৰ গন্ধ ভাহি আহি চতুৰ্দিশে কৰে সুশোভিত। আজি ৰাত্ৰি শিলাব ৰখিলে মুখুৰু প্ৰজাৰ মা, পালি প্ৰহৰীয়া সবে নিদ্ৰা গইলে, উপজিলে জগন্নাথ। উপজিলে জগন্নাথ। সত্য সনাতন নাৰায়ণ, তোমাক পাবলৈ এই ৰাখি কত যুগ ৰৈ আছিলো, কিন্তু তুমি আজি অন্ধকাৰ কাৰাগাৰত পাখান কোলাত পাৰিজাত ফুলপাহি হৈ কিয় ফুলিলা? দৈৱকী লোৱা নাথ, পুত্ৰ ৰত্ন দিলো উপহাৰ। দিয়া দৈৱকী, ক'তা পুত্ৰ মোৰ? দুখুনিৰ কোলা সুদা কৰি জিলিকিল শূন্যৰ কোলাত। ই কি ভাগ্য, কি পুণ্য দৈৱকী! ই যে আমাৰ সহস্ৰ জনমৰ কঠোৰ তপস্যাৰ ফল।
হে চিৰ সুন্দৰী, হে চিৰবাঞ্ছিত, বিশ্বৰ সকলো জ্যোতিৰ যত মানে সৌন্দৰ্য সৃষ্টিৰ সকলোকে সমাৱেশ কৰি ভুৱন মোহন ৰূপ দেখাই তোমাৰ বসুদেৱ দৈৱকীৰ সহস্ৰ জনম মুহূৰ্ততে কৰিলা সাৰ্থক। প্ৰভু, তোমাহেন বিশ্বজনকৰ হ'বলৈ উপযুক্ত জনক জননী কিবা শক্তি, কিবা সামৰ্থ্য আছে আমাৰ? সেই কল্যাণময় নিষ্গুণে তুষ্ট হৈ বৰশী কৰোণা ধাৰাষাৰে আজি মেলি দিছা নিজ হাতে তুমি সৌভাগ্যৰ দুৱাৰ আমাক। পুত্ৰভাৱে তুমি মোক ধৰিলা সাৱটি, মাতৃভাৱে ললো মই বুকুত সুমুৱাই। সামৰা তজু চকু চাও মাৰি ধৰা জ্যোতি জগত, পুত্ৰৰূপে নয়নৰ মণিৰূপে মোৰ বুকুলৈ আহা, পুনৰবাৰ স্থিতি হোৱা দৈৱকীৰ কোলাত। দৈৱকীৰ মনোবাঞ্ছা পূৰ্ণ কৰা বাঞ্ছা কল্পতৰু মোৰো এবে সেয়ে অভিলাষ। বুকুৰ মানিক মোৰ বংশৰ প্ৰদীপ, মুমূৰ্ষ দেশত তুমি দিনাহীনা দৈৱকীৰ শিৰাই শিৰাই ঢালি দিলা অমৃতৰ সোঁত, সঞ্জীৱিত হ'ল মোৰ মৃতপ্ৰায় প্ৰাণ। ভাগ্যৱতী তুমি যে দৈৱকী, মোকো দিয়া সৌভাগ্যৰ ভাগ ল'বলৈ প্ৰাণ ভৰি পুত্ৰক এবাৰ। ই কি চকুলো টুকিছা দেখো, কিবা হেতু আনন্দত বিষাদৰ বেলা। গুচোৱা দৈৱকী, গুচোৱা মুখৰ পৰা ৰিহাৰ আচল। ভয় নাই বসুদেৱ, জন্মিছে মৃত্যুঞ্জয়ী অমৰ সন্তান। বুকুত সুমুৱাই লৈ পুত্ৰ তোমাৰ খোজ লোৱা গকুলৰ ফালে। গকুলৰ নন্দৰ ঘৰত উপজিছে যোগমায়া যশোদাৰ বুকুত। মেলা আছে সকলো দুৱাৰ, যোৱা বসুদেৱ যোৱা, শীঘ্ৰে সুবৰ্ণ সুযোগ লোৱা। আনাগৈ যোগমায়াক পুত্ৰক সলাই। পুনৰবাৰ দৈৱবাণী শুনিলা দৈৱকী, তুষ্ট আছে বিধাতা পুৰুষ, কি কৰিব পাৰে কংস দুৰাচাৰে। দিয়া দৈৱকী পুত্ৰক তোমাৰ, দেৱৰ নিৰ্দেশ মতেই খোজ লওঁ গকুলৰ ফালে। নিয়া নাথ নিয়া, আঁতৰি যাওক যেন সকলো পথৰ বিঘিনি। বাখুকীয়ে উপজাচি আহি লগে লগে ফনা মেলি ছদ্ম ধৰি, স্পৰ্শা নাই বিন্দু মাত্ৰও গাত। আজি মোৰ দেৱতা সহায়। হে যমুনা, তুমিও সহায় হোৱা। মাগো এবে কৰজোৰে আশ্ৰয় তোমাৰ, ফেনে ফুটুকাৰে বঢ়া পুতক কলেবৰে, উৰ্মিমালা পৰ্বত সদৃশ।
তাৰে মাজে বাটেৰি দিয়া দেৱী মোক ধন্যবাদ লোৱা হে কুলনাদিনী আঠাউনি পানীৰ মাজে হতে পৰে ভৰিবোৰ ব্যাঘ্ৰ কৰি সেই ঘাটে দিছা বাট এৰি আগে আগে বাট দেখুৱাই লৰিলে শিয়াল হৌ দেৱদূত হৈ ভাগ্যৱান ভাগ্যৱান বসুদেৱ ভাগ্যৱান পিতৃকুল মাতৃকুল তোৰ নহ'লেনো আজি শোভাইনে জগদীশ্বৰে দৈৱকী দৈৱকী আহিল নাথ মোৰ বাছক থৈ আহিল নে আহিলো দৈৱকী নন্দৰ ঘৰত পুত্ৰক থৈ এই কন্যাটিক লৈ আহিলো চাওঁ নাথ মোৰ কোলালৈ দিয়কচোন মোৰ উদং বুকুখন জোৰাই লওঁ নাথ মোৰ বাছক নি কেনেকৈ থলেগৈ কওকচোন শুনা তেন্তে কওঁ ই এটা অদ্ভুত ঘটনা কাৰাগাৰৰ মুকলি দুৱাৰেদি ওলাই গোসাঁই কোলাত লৈ যাওঁতে দেখিলো এটা শিয়াল আগবাঢ়ি গৈ আছে গলো মই তাৰ পাছে পাছে ভাদ মাহৰ ভৰপূৰ যমুনা পাৰত বহি মই ৰলো নীৰৱে এনেতে দেখিলো পাৰ হৈছে সেই শিয়াল দেৱদূত হৈ আচৰিত মানিলো ভয়ে ভয়ে যমুনাত নামিলো পানী হল একাঠু মাত্ৰ অকস্মাতে পৰি গ'ল নীলমণি কি নাথ মোৰ বাছা পৰি গ'ল এৰা পৰি গ'ল তাৰ পাছত অনন্ত নাথে শিৰত তুলি অৰ্পি দিলে মোৰ হাতত তাৰ পাছত পালোগৈ গকুলপুৰীত গোটেই পুৰীৰ লোক টোপনিত লালকাল প্ৰৱেশিলো নন্দৰ ঘৰে নিদ্ৰাৰত যশোদাৰ কোলাত নীলমণিক থৈ এই কন্যাটিক লৈ আহিলো নাথ সৌৱা চাওকচোন ফেহু জালি দিছে কি ফেহু জালি দিছে তেন্তে উপায় কি দৈৱকী মই কি নিৰ্দেয় লোকৰ ছোৱালীটি আনি সপি দিলো কালৰ হাতত কেলে কান্দি চাই নাকান্দিবা মোৰ কথা মিছা নহয় মহাৰাজ হৌ আচকে দৈৱকীৰ কোৰাতে দীপি লেইপি কন্যাহে পুত্ৰই হওক বা কন্যাই হওক দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তান দে দৈৱকী কেঁচুৱা দে কাল শিশুৰ তেজেৰে বহুদিনীয়া পিয়াহ পলোৱাও এটাকৈ ছটা অজান শিশুক ৰাক্ষসৰ নিচিনাকৈ ডিঙি চেপি মাৰিলা দাদা অলপো বাধা দিয়া নাছিলো মাতৃ হৈ ছটা পুত্ৰৰ মৃত্যুৰ মুখলৈ তোমাৰ হাতত হাত বহাই দিছিলো আজি ছোৱালীটিৰ জীৱন
আচল পাতি ভিক্ষা মাগিছো দিয়া দাদা। এই ছোৱালীটিৰ পৰানো তোমাৰ কিহৰ ভয়? সুন্দৰ অভিনয়। তিৰোতাৰ চকুৰ পানীৰে কংসক কৰ্তব্য বিমুখ কৰিব। কন্যাই হওক বা পুত্ৰই হওক, সাপ সকলো সাপ। দে দে দৈৱকী দে, ৰাক্ষসীৰ ভালে ভালে তোৰ কেঁচুৱা দে। সাপ মেলি মূৰৰ ওপৰত কংসই ৰং চাব নোখোজে। সোনকালে দে। নিদিওঁ দাদা, তোমাক ইমান নিষ্ঠুৰ হবলৈ এৰি নিদিওঁ। কি নিদিয়? কংসক এতিয়াও চিনি নাপালি? দে দৈৱকী কেঁচুৱা দে। কি বসুদেৱ, তুমি দেখোন প্ৰস্থৰ মূৰ্তিৰ দৰে চাই থাকিলা, আৰু খন্তেক পাছতে সৌবদ্ধ ভূমিলৈ চাই থাকাচোন। তোমাৰ এই কন্যাটি পাততে এছাৰি এছাৰি ইহ লীলা শেষ কৰো। কি কত হে কন্যা? আকাশলৈ গৈ ধৰে মূৰ্তি অষ্টভুজা সুন্দৰী। কি এয়াচোন গোসানী। গোসানী দেৱী মই যুগমায়া নিচিলি তই, সংহাৰ কৰিব মোক কিবা সাধ্য তোৰ। মিছা চেষ্টা ব্যৰ্থ হ'লে সকলো যতন, য'তে ত'তে মাজ নিশা কালি নিৰাপদে উপজিছে প্ৰাণহন্তা তোৰ। মৃত্যু তোৰ বাৰিষাৰ বেগৱতী নদী, কিদৰে ৰুধিবি মূৰ্খ বালিৰ ভেটাৰে। নাই, কি জ্বলি গ'ল, পুৰি গ'ল মোৰ সমগ্ৰ শৰীৰ। কালকেতু দিয়া মোক বাহুত আশ্ৰয়। আও কটা, কিমান কৰিবা? কাম কৰি কৰি তিতা কেহা লাগিছে। কিমাননো খোল পতোৱা পেলোৱা। সেই আজি পুৱাৰ পৰা কঁকাল পোনাবলৈ সময় পোৱা নাই। কিমান যে আহিছে গৈছে খাইছে তাৰ লেখ জুখিয়ে নাই। পজি পুৱাৰ পৰা কিমান যে মানুহৰ হোৱা দোৱা, খকা খুন্দা, তাৰ সীমা সংখ্যাই নাই। একা কেনিবাদি গুচি যামহে যেন লাগিছে। কিনো ৰজাঘৰীয়া কাম কৰিবা। হোৱা দুজনমান পালেহি নহয়। আহক আহক আহক। নন্দ ৰজাৰ জয় হওক। জয় হওক জয় হওক। বহক। বোধ হয় তুমি ৰাজঘৰীয়া লগোৱা নহয় জানো? আপুনি ঠিকে ধৰিছে। মই ৰজাঘৰত কাম কৰি আধাৰক নি আছো। পিছে মহাৰাজ আছেনে বাৰু? আছে আছে। মই মাতি আনোগৈ। বাৰু ৰবাচোন, ৰজাক কি বুলি কবাগৈ? সেইটোৱে মোৰ ভুল হ'ল। আপোনাৰ পৰিচিত ল'বলৈ পাহৰিলোঁ। বাৰু কওকচোন, কি বুলিনো ক'ম? তোমাৰ ৰজাক কবা যে যাদৱ পুৰোহিত মহামহোপাধ্যায়
শ্ৰী শ্ৰী গৰ্গৰাচাৰ্য আহিছে বুলি। যাদৱৰ মহাহী এই নামটো বৰ টান পাইছোঁ। আকৌ কওকচোন। যাদৱ পুৰোহিত মহামহোপাধ্যায় গৰ্গৰাচাৰ্য আহিছে বুলি কবাগৈ। দেও আপোনাৰ ইয়াতকৈ ভাল নাম নাইনে? নামটো বৰ টান পাইছোঁ। ৰজা ঘৰৰ লগোৱা ইমান জধা মূৰ্খনে? হেৰা লগোৱা, ৰজাক কবাগৈ গৰ্গৰাচাৰ্য আহিছে বুলি। আৰু শুনা, মোৰ এই পুথিখন থবৰ বাবে এখন ঠগাও আনিবা। সজ দেও, এইবাৰ পাৰিম। পাৰিম গৰ্গাচাৰ্য। আচাৰ্যদেৱ আৰু পণ্ডিত মণ্ডলী, আপোনালোক সকলোৰে পদধূলা লাভ কৰি আজি মই পৰম গৌৰৱান্বিত বোধ কৰিছোঁ। আশীৰ্বাদ কৰক যেন বাচাহত দীৰ্ঘজীৱী হয়। আপোনাৰ পুত্ৰক আশীৰ্বাদ কৰিব পৰা শক্তি আমাৰ গাত নাই। আপোনাৰ পুত্ৰ নিজেই কল্যাণময়। মই হ'লে আপোনালোকৰ কথাৰ তাৎপৰ্য একোৱেই বুজিব পৰা নাই। যি কি নহওক, আপোনালোকে আমাৰ মৰমতে আহিছে যেতিয়া শিশুদুটিৰ জাতকৰ্ম কৰি সোঁৱৰণি দুখন কৰি যাওক। প্ৰথমে ৰোহিণী দেৱীৰ ল'ৰাটিৰ গণনা জাতকৰ্ম আদি কৰাহে উচিত হ'ব, যিহেতু তেওঁৰ সন্তানটি যোৱা বছৰতে জন্ম হ'ল। নানান অসুবিধাৰ বাবে ল'ৰাটিৰ জাতকৰ্ম কৰিব পৰা নহ'ল। এইটো মোৰ অমাৰ্জনীয় দুখ হৈ ৰ'ল। এবছৰ হ'ল যদি কুস্তিৰ দাম বহুতেই হ'ব। মনে মনে থাকা, মহাৰাজ নিজেই আছে যেতিয়া বিধান কৰিব নহয়। বাৰু ল'ৰাটিৰ জন্মৰ তিথি আৰু বাৰ কওকচোন। আহিন মাহৰ শুক্ল দশমী তিথিত। হ'ব বাৰু, মই এতিয়াই ল'ৰাটোৰ গণনা কাৰ্য আৰম্ভ কৰোঁ। কোন আছা? ভোলা, ঐ ভোলা। বাপ, কিবা ক'ব বাপ? তুমি অতিথিসকলক শুশ্ৰূষা কৰিবা, চাবা যাতে কোনোজনে জা জলপান তামোল চালি নোখোৱাকৈ নাযায়। এতিয়া আচাৰ্যসকলক তামোল এখন খাবলৈ দিয়া। বাপ, আপুনি মোতে চিন্তা নকৰিব। মই সকলো ফালে চকু ৰাখি আছোঁ নহয়। কোনোজনে বিমুখ হোৱা নাই। সকলোৰে মুখত শুনিছোঁ কেৱল হৈছে। নালাগে। বাৰু এতিয়া এখেতসকলক তামোল এখন খাবলৈ দিওঁ। মহাৰাজ, ৰোহিণী দেৱীৰ পুত্ৰ শুভ ক্ষণ আৰু শুভ লগ্নত জন্ম হৈছে। বলত অধিক হেতু নাম হ'ব বলৰাম, অস্ত্ৰ হ'ব মুঘল। বৰ আনন্দৰ কথা। পাছে যশোদাৰ ল'ৰাটিৰ জন্মৰ সময় বুধবাৰৰ শেষ ৰাতি। মা তিথি আদি আপুনিতো জানেই। হ'ব। তামোল খওক দেও। সমবেত সুধীবৃন্দ আৰু গোপৰাজ নন্দ, মই মোৰ গণনা কাৰ্য শেষ কৰিছোঁ। বহুবাৰ গণনা কৰি মই গণনাত কি পালোঁ কওঁ শুনক। বুধ ভৌম সৈন্যেশ্বৰ চন্দ্ৰগ্ৰহা, স্ফুট মুষগতা ৰবি ৰাহু সীতা, হৰি বৃশ্চিক যুগ গতাস্য উদা, বৃষ ৰাহুদায়া গুৰু ৰায়গত, বুধ মংগল শনি আৰু চন্দ্ৰগ্ৰহ ক্ৰমে কন্যা মকৰ তুলা আৰু বৃষ ৰাশিত অৱস্থান হেতু চাৰিটি গ্ৰহ সাঙুৰি বহিছে। ৰোহিণী নক্ষত্ৰ, বৃষ ৰাশি আৰু বৃষ লগ্ন, এনেকুৱা গ্ৰহৰ সন্নিৱেশ নৰৰূপী পূৰ্ণ ব্ৰহ্ম হৰিতহে সম্ভৱ হয়। লগ্নৰ ষষ্ঠত শনি এতেকে শত্ৰুনাশ হ'ব। গতিকে শিশুটিৰ নাম হ'ব কৃষ্ণ। ৰূপে গুণে শ্ৰেষ্ঠ হ'বই তিনিও জগতৰ। তেওঁৰ অস্ত্ৰ হ'ব সুদৰ্শন। এতিয়া সোঁৱৰণি গ্ৰহণ কৰক। পাছে মহাৰাজ, এতিয়া আপোনাৰ শিশু সন্তানটিক আমাক
দেখাবহে লাগে। হয় হয় নন্দৰাজ, তেৰাই বঢ়িয়া কথা কৈছে। আপোনাৰ বৃদ্ধ বয়সত একেটি মাত্ৰ সন্তান আমি চাবলৈ বৰ ইচ্ছা কৰিছোঁ। আপোনালোকে যদি চাবলৈ ইচ্ছা কৰিছে তেন্তে মই আপোনালোকৰ কামনা পূৰ্ণ কৰাটো নিতান্তই কৰ্তব্য হ'ব। বাপ, মই ৰাণীক মাতি আনোগৈ নেকি? নালাগে নালাগে, ভোলা তুমি অতিথিসকলৰ আপ্যায়নৰ ব্যৱস্থা কৰি আহা। ৰাণী, ৰাণী। কি কৈছে? তোমালোকে পুত্ৰ দুটি কোলাত লৈ ওলাই আহা। সকলোৱে আশীৰ্বাদ কৰক। জয় নন্দ দুলাল, শ্ৰী শ্ৰী কৃষ্ণৰ জয় জয় জয়। অতি বিতুপন ল'ৰা, আহা কি যে বিশ্বৰ বিমোহন ৰূপ। এতিয়া আমি যাব খোজো নন্দৰাজ। আচাৰ্যদেৱ আৰু পণ্ডিতদেৱ, আপোনালোক দুয়ো আমাৰ মৰমতে আহি কৃতাৰ্থ কৰিলে যেতিয়া জা জলপান ভোজন কৰি যাওঁ। ভোলা, তুমি ব্ৰাহ্মণসকলক একোজনীকৈ গাই আৰু 100কৈ স্বৰ্ণ মুদ্ৰা দান কৰি ভোজন কৰে সা সন্মানেৰে বিদায় দিয়াগৈ। ভাল বাপ, আহক দেও। মহাৰাজৰ পুত্ৰ পত্নী সম্বনিতে মংগল হওক। আমি এতিয়া আহোহে নন্দৰাজ। ভাল, যাওক। ৰোহিণী, তুমিও যোৱা অতিথিসকলৰ আপ্যায়নৰ বাবে। আচাৰ্যই আপোনাক কি কথা ক'লে? কি ক'ব, ইয়াকে ক'লে যে বুঢ়া কালত ল'ৰা পাই নন্দৰাণী যশোদাৰ গাত 7খন কৰিছে। এনেই বুঢ়ী নাচনি, তাতে আকৌ নাতিন হিকৰ বিয়া নে কি কোৱা? ঠক ঠক, হেৰি চুপতিখন নকৰিব। সঁচাকৈ কওকচোন, মোৰ সোণৰ পুতলিৰ বিষয়ে কি ক'লে? এয়া মোৰ হাতত সোঁৱৰণি কৰি দি গৈছে। তোমাৰ সোণৰ পুতলিৰ নাম শ্ৰীকৃষ্ণ আৰু ৰোহিণী বাইদেউৰ ল'ৰাটোৰ নাম বলৰাম ৰাখিছে। নাম দুটা তোমাৰ কেনে লাগিল বাৰু? আই দেহি, কিয় ভাল নালাগিব? কেনে সুন্দৰ নাম। একেডাল ঠাৰিতে গঠা দুপাহ গোলাপ ফুলৰ দৰে মোৰ বাচ্চাহঁত ডাঙৰ দীঘল হওক। মই এতিয়া যাওঁহে। বাচ্চাহঁতক চাবলৈ মানুহে ভিতৰত জুম বান্ধি আছে। যোৱা যোৱা, প্ৰত্যেককে জা জলপান খুৱাই তেল সেন্দুৰ দান কৰিবা আৰু বাইদেউকো সকলো কথা ক'বা। যোৱা।